কামাৰগাঁৱত গ্ৰীষ্মকালীন নাট কৰ্মশালা বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত সৰভোগৰ কামাৰগাঁৱৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংমন এছ'চিয়েশ্যনৰ উদ্যোগত কামাৰগাঁৱৰ ৰাষ্ট্ৰীয় সেৱা আশ্ৰম অৰ্থাৎ গান্ধী ভৱনত আজিৰে পৰা 10 দিনীয়াকৈ আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ। আজি এই নাট কৰ্মশালাৰ শুভাৰম্ভণি কৰে বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ ৰেজাউল কৰিম আহমেদে। লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী পুৰুষোত্তম বৰ্মন, ৰংমন এছ'চিয়েশ্যনৰ সদস্যসকল, লগতে অন্যান্য বহুতো বিশিষ্ট ব্যক্তি। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু ইয়াতে আজিৰ পৰা যিটো কামাৰগাঁও 10 দিনীয়া নাট কৰ্মশালা অনুষ্ঠিত হ'ব আজিৰ পৰা, এই কৰ্মশালাত মোক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছে। তাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টা যাতে সফল হয় আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। লগতে আৰু এটা কথা ইয়াতে মই সকলোকে জনাব বিচাৰিছোঁ, বিশেষকৈ অভিভাৱকসকলক, যে নাট কৰ্মশালা বুলি ক'লে আচলতে প্ৰত্যেকে কিবা নাটক শিকাব নেকি বা মোৰ ল'ৰা ছোৱালী নাটকে কৰিব লাগিব নেকি, তেনেকুৱা এটা ধাৰণা হৈ আছে। গতিকে আচলতে নাট কৰ্মশালাটো এটা মাধ্যমে, নাটকটো ইয়াতে মাধ্যমে। নাটকৰ জৰিয়তে আমি ইয়াত বিভিন্ন ধৰণৰ কথা পাতিম, বাকী খেল ধেমালি হ'ব, অৰিগামী হ'ব, অলপ আৰ্ট ক্ৰাফ্টৰো তেওঁলোকে প্ৰশিক্ষণ পাব। তেনেকুৱা বিভিন্ন ধৰণৰ ইয়াতে প্ৰশিক্ষণ দিয়া হ'ব। গতিকে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এনেকুৱা অনুষ্ঠানত পঠায় নিজৰ ল'ৰা ছোৱালী। নমস্কাৰ, কামাৰগাঁও অঞ্চলৰ এক বিশেষ সংগঠন ৰংমন এছ'চিয়েশ্যনে আয়োজন কৰা 10 দিনীয়া নাট কৰ্মশালাৰ আজি প্ৰথম দিন, আজি শুভাৰম্ভ হ'ব। এই অনুষ্ঠানত, শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা এই অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত হোৱা অভিভাৱক অভিভাৱিকাসকল আৰু শিক্ষাৰ্থীসকল, যিসকলে এই নাট কৰ্মশালাত অংশগ্ৰহণ কৰিব, লগতে বৰমৰ পংকজ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব। গোটেইখিনি ইয়াত উপস্থিত গোটেইখিনিকে মোৰ ফালৰ পৰা মোৰ আন্তৰিক ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আৰম্ভণিতে মই এটা কথা ক'ব বিচাৰিম যে ৰংমন এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক সমন্বিতে যিসকল বিষয়ববী আছে, তেওঁলোকৰ এই সুচিন্তাক মই সন্মান জনাব লাগিব। তেওঁলোকৰ যি সিদ্ধান্ত যে নাট কৰ্মশালা পাতিব লাগে, ল'ৰা ছোৱালীখিনিক গ্ৰীষ্মকালীন বন্ধৰ সময়ত তেওঁলোকক সৃষ্টিশীল কামত জড়িত ৰাখিব লাগে, যে যি কামত তেওঁলোকক জড়িত কৰিব খোজা হৈছে সেয়াই যে তেওঁলোকৰ বৌদ্ধিক মানসিক বিকাশ কৰিব, এই যে সিদ্ধান্ত তেখেতলোকে লৈছে, মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ। এই ধৰণৰ কাম এই সংগঠনে কৰি যাব ভৱিষ্যতৰ দিনত। প্ৰথম বছৰ যিহেতু, আজি সভাপতিগৰাকীয়ে মোক কৈছে যে আচলতে এই পৰীক্ষা থকাৰ কাৰণে কালিৰ পিছতহে আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা বেছি হ'ব। সেয়া যিয়ে নহওক সফল হ'ব এই অনুষ্ঠান, 10 দিনীয়া অনুষ্ঠান নাট কৰ্মশালা সফল হ'ব, তাৰ কাৰণে আশীৰ্বাদ দিছোঁ। আৰু এটা কথা হ'ল কি, যে ল'ৰা ছোৱালীখিনিক যদি আমি বচাব খোজোঁ, বৰ্তমানৰ যি পৰিস্থিতি আপোনালোকে চবেই জানে, কি পৰিস্থিতিত আমাৰ সমাজখন আগবাঢ়িছে, ল'ৰা ছোৱালীখিনি মানে কি পৰিস্থিতি সন্মুখীন হ'ব লগা হৈছে, তাৰ পৰা যদি আমি উদ্ধাৰ কৰিব খোজোঁ, তেতিয়াহ'লে দুটা ৰাস্তাই আছে বুলি মই অনুভৱ কৰোঁ। এটা হ'ল খেলপথাৰ আৰু এটা হ'ল এই সাংস্কৃতিক যিবিলাক ক্ৰিয়াকৰ্ম, সেইবিলাকত যদি ল'ৰা ছোৱালীখিনিক জড়িত কৰি ৰাখিব পৰা যায়, তেতিয়াহ'লেহে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিম। সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।